নমস্কাৰ বন্ধু-বান্ধৱ আপোনাক সকলোকে ইউটিউব চেনেল মেকানিকেল নলেজ নামৰ চেনেলটো স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল যেহেতু অইল ইণ্ডিয়া লিমিটেডৰ এক্সাম হ'বলৈ গৈ আছে আৰু মই মেকানিক ডিজেলৰ চিলৱাইজ ৱাইজ মতে আমি অলৰেডি কমপ্লিট কৰি গৈ আছোঁ ডিছকাছ কৰি। অ'কে, আমি লাষ্টটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ লিমিট ফিটছ টলাৰেঞ্চ। আমি যিহেতু ডিছকাছ কৰিছিলোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ 25টা। যদি আপোনালোকে চোৱা নাই চাই লওক, ঠিক আছে। ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে। আজি নেক্সট আমি ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত। এয়া হৈছে আপোনাৰ ড্ৰিলিং মেচিন ডেছক্ৰিপশ্যন, ডিফাইন্স টাইপ, ড্ৰিল হোল্ডিং ডিভাইচ, ড্ৰিল বিটছ। আমি এইকেইটা আজি ডিছকাছ কৰিম। অ'কে, পলম নকৰি আমি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল যিহেতু এইটো পাৰ্ট 1 হয়, যিটো মই 30টা কুৱেশ্যন লৈ আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 1, হুইচ ড্ৰিলিং মেচিন ইজ ইউজ টু ড্ৰিল মাল্টিপুল হোলছ ইন ওৱান ছেটিং অফ ৱৰ্ক। এতিয়া ওৱান ছেটিং অফ ৱৰ্কৰ আমি মাল্টিপুল ড্ৰিল হোল কৰিব পাৰোঁ, মানে এইটো কোনটো মেচিনৰ দ্বাৰা কৰিব পাৰোঁ সুধিছে। ইয়াত যিটো অপশ্যনসমূহ দিয়া আছে মই অপশ্যনসমূহ নপঢ়োঁ, ডাইৰেক্ট এনচাৰ কৈ যাম। অ'কে, ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, ৰেডিয়েল ড্ৰিলিং মেচিন। অ'কে, কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য ইউনিট অফ কাটিং স্পীড। আমাৰ কাটিং স্পীডৰ ইউনিটটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, মিটাৰ পাৰ মিনিট। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 3, হুইচ পাৰ্ট অফ এ ড্ৰিল ইজ ফিটেড অন দ্য মেচিন। আমাৰ কোনটো ড্ৰিল মানে পাৰ্টটো যিটো ফিটেড হৈ থাকে আমাৰ মেচিনৰ লগত ফিট হৈ থাকে এইটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, চাং। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো এক্সামত অহা সম্ভাৱনা আছে। লাষ্ট বাৰ এক্সামত এইটো আহিছিলে এইটো কুৱেশ্যন। অ'কে, আপোনালোকে এইটো নোটেট কৰি ল'ব। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য নেম অফ দ্য এংগল বিটুইন দ্য কাটিং এজ ইন এ ড্ৰিল। ইয়াৰ এংগলো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, পইণ্ট এংগল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। Question number 5, which type of abrasive removes heavy stock of material? কোনটো টাইপৰ এব্ৰেছিভে মানে আমাৰ হেভি ষ্টক মেটেৰিয়েলটো ৰিমুভ কৰিব পাৰে, মানে আঁতৰাব পাৰে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ, ইমেজিভ। Question number 6, what is the formula for calculating the drill size for rimming? আমাৰ ড্ৰিল চাইজৰ কাৰণে ৰিমিং কৰা যিটো আমাৰ কেলকুলেট কৰা যিটো ফৰ্মুলা হয় এইটো কি সুধিছে, কোনটো ফৰ্মুলা সুধিছে। অ'কে, ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, ড্ৰিল চাইজ ইকুৱেল ৰিমিট চাইজ মাইনাছ আণ্ডাৰ চাইজ প্লাছ অভাৰ চাইজ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ, এইটো আপোনালোকে পইণ্টেড কৰি ল'ব। কুৱেশ্যন নম্বৰ 7, হুইচ ডিভাইচ ইজ ইউজ টু হোল্ড ষ্টেট চাং ড্ৰিল। আমাৰ যিটো ষ্টেট চাং ড্ৰিলটো ধৰি ৰাখিবৰ কাৰণে কোনটো ডিভাইচ আমি ইউজ কৰোঁ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, চাক। অ'কে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 8, হুইচ ড্ৰিলিং মেচিন ইউজ টু ড্ৰিল স্মল ডাই হোলছ আপ টু 6 mm। মানে আমাৰ 6 মিলিমিটাৰৰ 6 mm পৰ্যন্ত সৰু সৰু যিটো আমাৰ ডাই ফুটা কৰিব হ'লে আমি কোনটো মেচিন ইউজ কৰিম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, বেবেল গিয়াৰ হেণ্ড ড্ৰিলটো আমি ইউজ কৰিম। কুৱেশ্যন নম্বৰ 9, হুইচ ড্ৰিলিং মেচিন এচিভছ ভাইৰাছ স্পিণ্ডল স্পীড বাই চেঞ্জিং দ্য বেল পজিশ্যন। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি, চেঞ্চিটিভ বেঞ্চ ড্ৰিলিং মেচিন। চ' গাইজ, যিকেইটা আমি কুৱেশ্যন ডিছকাছ কৰি আছোঁ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক এক্সামত অহা সম্ভাৱনা আছে, যিহেতু আপোনালোকে ভালকৈ পঢ়িব। অ'কে, কুৱেশ্যন নম্বৰ 10, হুইচ টাইপ অফ ভাইচ ইজ ইউজ টু হোল্ড এ জব ফৰ ড্ৰিলিং। আমাৰ যেতিয়া ড্ৰিলিং কৰা হয়, যিকোনো কাম এটা যদি ড্ৰিলিং কৰা হয় তেতিয়া কোনটো বাইচ আমি ইউজ কৰিম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, মেচিন বাইচ। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য চিলেকশ্যন অফ এ টেপ ড্ৰিল চাইজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, মেজৰ ডায়মিটাৰ মাইনাছ পিচ। কুৱেশ্যন নম্বৰ 12, হুইচ টেপাৰ ইউজ ইন দ্য ড্ৰিলিং মেচিন। আমি ড্ৰিলিং মেচিন কোনটো টেপাৰ ইউজ কৰিব সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, মৰ্ছ টেপাৰ। কুৱেশ্যন নম্বৰ 13, হুইচ পাৰ্ট অফ ড্ৰিল ফৰ্মছ এ কাটিং এজ। আমাৰ ড্ৰিলৰ কোনটো অংশই কাটিং এজ গঠন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, ফ্লুইড। অ'কে, কুৱেশ্যন নম্বৰ 14, হুইচ পাৰ্ট অফ ড্ৰিল ছেপাৰেট দ্য ফ্লুইডছ। মানে কৈছে যে ড্ৰিলৰ কোনটো অংশই মানে ফ্লুইডছবোৰ পৃথক কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, কাটিং এজ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 15, হুইচ এংগল অফ ড্ৰিল বিট প্ৰিভেণ্টছ দ্য ফ্ৰিকশ্যন বিহাইণ্ড দ্য কাটিং এজ। কৈছে যে ড্ৰিল বিটৰ কোনটো কোণে কাটিং এজৰ পিছফালে ঘৰখন ৰোধ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, ক্লিয়াৰেঞ্চ এংগল। অ'কে, কুৱেশ্যন নম্বৰ 16, দ্য গ্ৰ'থ প্ৰভাইডেড অন দ্য ইণ্টায়াৰ
length of the body of a twist drill are called? Your right answer will be option B, fluid. Okay. Question number 17. A wedge-like tool is used for removing the taper shank tools from the nose of the machine spindle. What is this called? মানে আমাৰ যেটো মেচিনৰ পৰা যেতিয়া আমি টেপাৰ চাংবিলাক ৰিমুভ কৰিব লগা হয় তেতিয়া আমি কোনটো টুল ইউজ কৰিম বুলি সুধিছে ইয়াৰ ৰাইট আনসাৰটো অপচন ডি ড্ৰিল ড্ৰিফ্ট আমি ড্ৰিল ড্ৰিফ্ট আমি ইউজ কৰিম Question number 18 a hole which is not made through full depth of the component is known as ইয়াক কোৱা হয় আপোনাৰ ৰাইট আনসাৰটো অপচন বি ব্লাইণ্ড হোল okay Question number 19. The drill slips or stocks are available within most taper and their numbers range from MT1 to MT6. Which one of the following drill size refers to MT4? ইয়াত যেটো most taper এটা chart আছে কিতাপত চাব পাৰিব আপোনালোকে তাতে আমাৰ MT1 ৰ পৰা MT6 লৈকে আছে ৰেঞ্জ নাম্বাৰ ঠিক আছে তাৰে ভিতৰত সুধিছে which of the following drill size refers to MT4 তে MT4 আমাৰ কোনটো পৰিব সুধিছে ইয়াৰ ৰাইট আনসাৰটো অপচন সি drills above 31.75 mm up to 50.50 mm এটো চাব আপোনালোকে চাৰ্টখন এবাৰ মনত ৰাখি লব ঠিক আছে তেতিয়া আপোনালোকৰ সহজ হ'ব ওকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো Question number 20. A drilled hole goes out of the center due to মানে কোনছে যে আমাৰ এটা ড্ৰিল কৰা হোলটো যদি চেন্টাৰ পৰা বাহিৰত হয় তেনে হলে ইয়াৰ কি হ'ব পাৰে ডিউ টু কি ডিউ হ'ব পাৰে ইয়াৰ সব দিয়া আছে ইম্প্ৰপাৰ ক্লেম্পিং অফ workpiece having blow holes মানে ইয়াৰ যিকিটা দিয়া আছে সব গুটেকিটা শুদ্ধ হয় তাৰ কাৰণে আপুনি কোনোবা এটা হ'ব নিশ্চয় ইয়াৰ কোৱেশ্চন নম্বৰ ইয়াৰ অপচন দিছে অপচন ডি টো হ'ব ৰাইট আনসাৰটো এনি ওয়ান অফ দা এবভ ওপৰৰ যিকোনো এটা হ'ব ঠিক আছে Question number 21 the point angle of twist drill depends upon the ইয়াত সুধিছে যে আমাৰ পইণ্ট এংগলৰ যে টুইষ্ট ড্ৰিল এটো কি ওপৰত ডিপেন্ড কৰি সুধিছে ইয়াৰ ৰাইট আনসাৰটো অপচন ডি মেটেৰিয়েল টু বি ড্ৰিলেড ড্ৰিল কৰিবলগীয়া মেটেৰিয়েলটো ওকে Question number 22 the point angle of twist drill for general purpose is most important question guys etu আপোনালোকে পইণ্টেড কৰি লব okay ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি 118 degree most important question হয় ঠিক আছে Question number 23 the relief angle given behind the cutting lips is called here right answer option A lip clearance angle okay Question number 24 the taper shank drill should be removed from the machine spindle by means of here right answer option D drift okay Question number 25 drill shafts are held on the machine spindle by means of your right answer option A error okay question number 26 drill slips is used when the taper shank of the drill is your right answer option A smaller than the machine spindle okay question number 27 the lip clearance angle of twist drill for general purpose should be আমাৰ general purpose ৰ কাৰণে twist driller যেটো clearance lip clearance angle টো কিমান হ'ব লাগিব দিছে ইয়াৰ right answer of option D 12 to 15 degree okay question number 28 the suitable cutting fluid for drilling ms plate is মানে কৈছে যে ড্ৰিলিং ৰ বাবে উপযুক্ত কাটিং তৰল পদাৰ্থ ms plate হৈছে ইয়াৰ right answer of option A soluble oil okay question number 29 the distance a drill advance into the job in one complete revolution is known as your right answer to option C feet okay question number 30 who is one of the following is used to hold the straight shank drill having diameter less than 12 mm that কৈছে যে আমাৰ one of the following মানে তলৰ যিকোনো এটা straight shank drill having মানে straight shank ৰ যেটো আমাৰ 12 mm ৰ যেটো তলৰ যেটো straight shank drill টো ধৰি ৰাখিবৰ কাৰণে কোনটো ব্যৱহাৰ কৰা হয় উদিছে ইয়াৰ ৰাইট আনসাৰটো অপচন সি drill shank ওকে most important question হয় guys okay guys so আজিলৈ 30টা question আমি ডিসকাস কৰিলো most important question আছিল আপোনালোকে এবাৰ ৰিভাইজ নিশ্চয় কৰি ভালদৰে পঢ়িব okay so আজিলৈ so ইমানে আৰু আমি নেক্সট ভিডিঅ পাৰ্ট 2 আমি আছো okay most important question আছিল 30টা question
অ'কে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই চ' থেংকছ ফৰ ৱাচিং বাই বাই